চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী নন্দিতা গাৰ্লৰ ছাৰ NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক আজি পুৱা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লৰ ছাৰ সৈতে অসম পুৰাতত্ব বিভাগৰ সঞ্চালিকা দীপৰেখা কুলি উপ সঞ্চালক নৱজিত দেউৰী চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে তেওঁলোকক সংগ দিয়ে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে চলিত মাহৰ শেষৰ ফালে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ ফলাফল ঘোষণা কৰিব এই ক্ষেত্ৰত যাতে কোনো বিধি পথালি নঘটে এই উদ্দেশ্যৰে চৰাইদেউ মৈদামৰ পূজা প্ৰাংগণত বন্তি প্ৰজ্বলন কৰি প্ৰভু লেংডং তথা উপৰি পুৰুষসকলৰ চৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰে পূজাস্থলীত তেওঁলোকৰ সৈতে স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ কমিটিৰ সহ সম্পাদক বীৰেশ্বৰ বৰা সদস্য আৰকান আলিকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য